নমস্কাৰ বন্ধু বান্ধৱী তথা ছাত্ৰ ছাত্ৰীসকল স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ষ্টাডি জৰ্ণালত। আজি আমি পঢ়িম জিঅ'গ্ৰাফি ৰিলেটেড কিছুমান MCQ, ঠিক আছে, যিসমূহ তোমালোকৰ আগন্তুক এডিআৰই হওক বা তোমালোকৰ পুলিচৰ হওক, এডিআৰই 2.0 হওক বা পুলিচৰ হওক বা তোমালোকে SI ক্ষেত্ৰত চোৱা, সেইবিলাক পৰীক্ষাত আহিব পৰা সম্ভাৱনা আছে, ঠিক আছে। বা আগতে যিবিলাক পৰীক্ষা হৈ গৈছিলে, ঠিক আছে, 2022 চনত সেই পৰীক্ষাটোত যিবিলাক কুৱেশ্যনছ আহিছিল সেই কুৱেশ্যনসমূহ ইয়াত লোৱা হৈছে, ঠিক আছে। গতিকে তোমালোকে ভিডিঅ'টো যাতে মন দি চোৱা আৰু তাৰ ৰিলেটেড কুৱেশ্যনসমূহ যাতে নোট ডাউন কৰি লোৱা, মানে লিখি লোৱা, যাতে তোমালোকে আগলৈ এনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিলে তোমালোকে এটা ভাল আনচাৰ দিব পাৰা বা কুৱেশ্যন পেপাৰখন দেখিলে তোমালোকে আনচাৰটো মনত পৰে, ঠিক আছে। এতিয়া আমি চাওঁ প্ৰথম কুৱেশ্যনটো কি কৈছে। হুইচ এমং দ্য ফলোয়িং ডিজাৰ্ট ইজ লোকেটেড ইন আফ্ৰিকা, ঠিক আছে। আফ্ৰিকাত তলৰ কেইখনৰ ভিতৰত কোনখন ডিজাৰ্ট মানে মৰুভূমি অৱস্থিত, ঠিক আছে। ডিজাৰ্ট মানে হৈছে মৰুভূমি। ইয়াত আমাৰ চাৰিটা অপশ্যন আছে। প্ৰথম আছে আটাকামা ডিজাৰ্ট, তাৰপিছত আছে গোবি ডিজাৰ্ট, তাৰপিছত আছে কালাহাৰী ডিজাৰ্ট, তাৰপিছত আছে থালামাক্কম ডিজাৰ্ট, ঠিক আছে। এই চাৰিখনৰ ভিতৰত কোনখন ডিজাৰ্ট মানে কোনখন মৰুভূমি তোমাৰ ক'ত আছে, আফ্ৰিকা মহাদেশত আছে। হ'ল এতিয়া শুদ্ধ অপশ্যন হৈছে অপশ্যন নাম্বাৰ চি, কালাহাৰী ডিজাৰ্ট, ঠিক আছে। কালাহাৰী ডিজাৰ্ট ক'ত পোৱা যায়, আফ্ৰিকাত পোৱা যায়। হ'ল এতিয়া তাৰ পিছৰ কুৱেশ্যনটো চাওঁ। ব্ৰেছ ষ্ট্ৰেইট ছেপাৰেটছ এছিয়া ফ্ৰম নৰ্থ আমেৰিকা, ঠিক আছে। আমাৰ যিখন এছিয়া মহাদেশ আছে তাক ছেপাৰেট কৰে মানে পৃথক কৰে, ছেপাৰেট মানে হৈছে পৃথক, ঠিক আছে। পৃথক কৰে ক'ৰপৰা, নৰ্থ আমেৰিকাৰ পৰা। নৰ্থ আমেৰিকাৰ পৰা কোনখন ষ্ট্ৰেইটে, ঠিক আছে, কোনখন ষ্ট্ৰেইটে আমাক ছেপাৰেট কৰে। অপশ্যন এ গিব্ৰেল্টাৰ ষ্ট্ৰেইট, অপশ্যন বি বেৰিং ষ্ট্ৰেইট, অপশ্যন চি মালাক্কা ষ্ট্ৰেইট আৰু অপশ্যন ডি বছফৰাছ ষ্ট্ৰেইট, ঠিক আছে। এই চাৰিখনৰ ভিতৰত কোনখন শুদ্ধ। ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন নম্বৰ বি, ঠিক আছে, বেৰিং ষ্ট্ৰেইট। বেৰিং ষ্ট্ৰেইট ইয়াত কি কৰে, তোমাৰ নৰ্থ আমেৰিকাৰ পৰা এছিয়াক কি কৰে, ছেপাৰেট কৰে। হ'ল তাৰপিছৰ কুৱেশ্যন চাওঁ। হুইচ অফ দ্য ফলোয়িং ইজ দ্য লাৰ্জেষ্ট কাণ্ট্ৰি এৰিয়া ৱাইজ অফ নৰ্থ আমেৰিকা, ঠিক আছে। নৰ্থ আমেৰিকাত যদি মাটিকালিৰ ফালৰ পৰা চাওঁ, ঠিক আছে, মাটিকালিৰ ফালৰ পৰা যদি চোৱা হয় তেতিয়াহ'লে কোনখন চবতকৈ বেছি ডাঙৰ কাণ্ট্ৰি হয়, ঠিক আছে, দেশ হয়। কোনখন চবতকৈ ডাঙৰ দেশ হয় বুলি কৈছে, লাৰ্জেষ্ট মানে ডাঙৰ, ঠিক আছে, চবতকৈ ডাঙৰ দেশ কোনখন। অপশ্যন এ কানাডা, অপশ্যন বি ইউনাইটেড ষ্টেট, অপশ্যন চি মেক্সিকো আৰু অপশ্যন ডি ব্ৰাজিল, ঠিক আছে। ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন নম্বৰ এ কানাডা, ঠিক আছে। কানাডা হৈছে তোমাৰ আফ্ৰিকাৰ চবতকৈ বেছি নৰ্থ আমেৰিকাৰ চবতকৈ ডাঙৰ মাটিকালি হিচাপত চবতকৈ ডাঙৰ দেশ। হ'ল এতিয়া চাওঁ। মাউণ্ট মেককিনলে ইজ দ্য হাইয়েষ্ট মাউণ্টেইন পিক অফ হুইচ কণ্টিনেণ্ট, ঠিক আছে। কোনখন কণ্টিনেণ্টৰ মানে কোনটো জেগাৰ তোমাৰ মাউণ্ট মেককিনলে হৈছে চবতকৈ ডাঙৰ মাউণ্টেইন পিক, ঠিক আছে। মাউণ্টেইন পিক মানে কি হয়, পৰ্বতৰ শৃংগ, ঠিক আছে, পৰ্বত শৃংগ। এতিয়া আমাক সুধিছে এই চাৰিখনৰ ভিতৰত কোনটো অপশ্যন শুদ্ধ যি তোমাৰ কি হয়, মাউণ্ট মেককিনলেৰ চবতকৈ হাইয়েষ্ট পৰ্বত শৃংগ হয়, ঠিক আছে। অপশ্যন এ আফ্ৰিকা, অপশ্যন বি অষ্ট্ৰেলিয়া, অপশ্যন চি চাউথ আমেৰিকা, অপশ্যন ডি নৰ্থ আমেৰিকা। ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন নম্বৰ ডি নৰ্থ আমেৰিকা, ঠিক আছে। এতিয়া তাৰপিছত কুৱেশ্যন চাওঁ। হুইচ অফ দ্য ফলোয়িং ইজ দ্য থাৰ্ড লাৰ্জেষ্ট কণ্টিনেণ্ট এৰিয়া ৱাইজ ইন দ্য ৱৰ্ল্ড, ঠিক আছে। যদি এৰিয়া ৱাইজ চোৱা মানে মাটিকালিৰ ফালৰ পৰা চোৱা তেতিয়াহ'লে পৃথিৱীৰ ভিতৰত চবতকৈ থাৰ্ড নম্বৰ থকা কণ্টিনেণ্ট কোনখন। অপশ্যন এ চাউথ আমেৰিকা, অপশ্যন বি নৰ্থ আমেৰিকা, অপশ্যন চি আফ্ৰিকা আৰু অপশ্যন ডি অষ্ট্ৰেলিয়া, ঠিক আছে। ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন নম্বৰ বি নৰ্থ আমেৰিকা, ঠিক আছে। নৰ্থ আমেৰিকা 3 নম্বৰত আছে। এতিয়া তোমালোকে মোক কোৱা প্ৰথমত কোন আছে আৰু দ্বিতীয়ত কোন আছে। হ'ল দ্বিতীয়ত কোন, প্ৰথমত কোন আছে আৰু দ্বিতীয়ত কোন আছে তোমালোকে কমেণ্ট কৰি জনোৱা, হ'ব। আৰু চবতকৈ সৰু কোনখন বা চবতকৈ শেষত কোনখন আছে বা চবতকৈ সৰু কোনখন সেইটো তোমালোকে মোক কমেণ্ট কৰি জনোৱা। হ'ল এতিয়া তাৰপিছৰ কুৱেশ্যন চাওঁ। হাইয়েষ্ট পিক অফ আৰাৱলী ৰেঞ্জ, ঠিক আছে। আৰাৱলী যিটো ৰেঞ্জ আছে মানে আৰাৱলী যিটো পৰ্বতমালা আছে তাৰ চবতকৈ হাইয়েষ্ট পিক মানে হৈছে কি শৃংগ, ঠিক আছে। চবতকৈ ডাঙৰ শৃংগ কোনটো। অপশ্যন এ ধূপগড়, অপশ্যন বি গুৰু শিখৰ, অপশ্যন বি আনিমুৰি, অপশ্যন বি চাৰামতি, ঠিক আছে। এই চাৰিটাৰ ভিতৰত কোনটো অপশ্যন শুদ্ধ। ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন নম্বৰ বি গুৰু শিখৰ। গুৰু শিখৰ হৈছে হাইয়েষ্ট পিক ক'ৰ, আৰাৱলী ৰেঞ্জৰ আৰাৱলী পৰ্বতমালাৰ চবতকৈ হাইয়েষ্ট পিকটো হৈছে গুৰু শিখৰ। হ'ল
এইখিনিতে মই তোমালোকৰ এটা কথা কওঁ, যদিহে তোমালোকে মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে আহিছে তেতিয়াহ'লে মোৰ চেনেলটো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। আৰু তোমালোকৰ লগৰ বন্ধু বান্ধৱ বা লগৰ কোনোবা ওচৰ সমনীয়ে যদি আগন্তুক পৰীক্ষাৰ বাবে পঢ়ি আছে তেতিয়াহ'লে তেওঁলোকৰ লগতো মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিবা, যাতে তেওঁলোকেও এটা ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হয়। এতিয়া কুৱেশ্যনটো চাওঁ কি কৈছে। কুৱেশ্যনটো কৈছে ড্ৰেছ চেনেল ছেপাৰেটছ লক্ষদ্বীপ ফ্ৰম মালদ্বীপ। ঠিক আছে, লক্ষদ্বীপ যিটো আছে ঠিক আছে। এতিয়া তোমালোকে কোৱা লক্ষদ্বীপ হয় কি? ঠিক আছে, ইউনিয়ন টেৰিটৰী হয় নে ষ্টেট হয়? ঠিক আছে, আন্দামান নিকোবৰ এণ্ড লক্ষদ্বীপ এইটো ইউনিয়ন ষ্টেট হয়, মানে ইউটি হয় নে ষ্টেট হয়, এখন ৰাজ্য হয়। ঠিক আছে, এতিয়া আমাক সুধিছে যে লক্ষদ্বীপ আৰু মালদ্বীপক কিহে ভাগ কৰিছে? ঠিক আছে, পৃথক কৰিছে। ছেপাৰেট মানে হৈছে পৃথক। অপশ্যন এ 10 ডিগ্ৰী চেনেল, অপশ্যন বি 8 ডিগ্ৰী চেনেল, অপশ্যন চি 12 ডিগ্ৰী চেনেল আৰু অপশ্যন ডি 5 ডিগ্ৰী চেনেল। ঠিক আছে, ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন নম্বৰ বি 8 ডিগ্ৰী চেনেল। 8 ডিগ্ৰী যিটো চেনেল আছে সি কি কৰিছে তোমাৰ লক্ষদ্বীপ আৰু মালদ্বীপক পৃথক কৰিছে। তাৰপিছত কুৱেশ্যন চাওঁ। ইন ইণ্ডিয়া ব্ৰাউন ৰিভলিউশ্যন ইজ ৰিলেটেড টু। ঠিক আছে, ব্ৰাউন ৰিভলিউশ্যন যিটো হৈছিলে সেইটো কিহৰ লগত জড়িত হৈ আছে? অপশ্যন এ অইল চিডছ, অপশ্যন বি পেট্ৰলিয়াম, অপশ্যন চি লেডাৰ আৰু অপশ্যন ডি জুট। ঠিক আছে, জুট মানে তোমালোকৰ হেৰিয়াৰ কথা কোৱা হৈছে। ঠিক আছে, মৰাপাটৰ কথা কোৱা হৈছে। আৰু লেডাৰ মানে সকলো জানা, পেট্ৰলিয়াম সকলো জানা, অইল চিডছ মানে য'ৰ পৰা অইল মানে তেল নিৰ্মাণ হয়। ঠিক আছে, এতিয়া ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন নম্বৰ চি লেডাৰ। সেইটো তোমালোকে মনত কেনেকৈ ৰাখিবা? আমি সকলোৱে লেডাৰ দেখিছোঁ হয় নাই? লেডাৰৰ ৰং কেনেকুৱা হয়? ব্ৰাউন কালাৰ হয়। গতিকে ইয়াক কি হয়? ব্ৰাউন ৰিভলিউশ্যন বুলি কোৱা হয়। ঠিক আছে, তেনেকৈ তোমালোকে মোক এটা কথা কোৱাচোন, ইকনমি ঠিক আছে জনক কোন বুলি? ঠিক আছে, জনক কোন হয়? ইকনমিৰ জনক কোন হয়? এইটো যদি তোমালোকে আগৰ মোৰ ভিডিঅ'বিলাক চাইছা তেতিয়াহ'লে জানিবা, কাৰণ মই এইটো কুৱেশ্যন আগতে ডিছকাছ কৰিছোঁ। তথাপিও তোমালোকে যিসকলে জানা সেইসকলে কমেণ্ট কৰিবা যে ইকনমিকৰ জনক কোন। ঠিক আছে, সেইটো তোমালোকে মোক কমেণ্ট কৰি জনাবা। এতিয়া তাৰপিছত কুৱেশ্যনটো চাওঁ। হুইচ অফ দ্য ফলোয়িং ইণ্ডিয়ান ষ্টেট ইজ লেণ্ডলক? ঠিক আছে, তলত যি চাৰিখন ষ্টেট দিয়া আছে, ৰাজ্য দিয়া আছে, সেইকেইখনৰ ভিতৰত লেণ্ডলক ৰাজ্য কোনখন? অপশ্যন এ অন্ধ্ৰপ্ৰদেশ, অপশ্যন বি কৰ্ণাটকা, অপশ্যন চি মহাৰাষ্ট্ৰ, অপশ্যন ডি তেলেংগানা। ঠিক আছে, ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন নম্বৰ ডি তেলেংগানা। ঠিক আছে, তেলেংগানা হৈছে তোমাৰ কি এখন লেণ্ডলক ষ্টেট হয়, মানে ৰাজ্য হয়। ঠিক আছে, তাৰপিছত কুৱেশ্যন চাওঁ। বান্ধৱগড় নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন। ঠিক আছে, বান্ধৱগড় যিখন নেশ্যনেল পাৰ্ক আছে সেইখন ক'ত অৱস্থিত? অপশ্যন এ কৰ্ণাটকা, অপশ্যন বি মধ্যপ্ৰদেশ, অপশ্যন চি উত্তৰাখণ্ড আৰু অপশ্যন ডি হিমাচল প্ৰদেশ। ঠিক আছে, যিটো বান্ধৱগড় নেশ্যনেল পাৰ্ক আছে সেইখন ক'ত অৱস্থিত আছে বুলি সুধিছে। লোকেটেড মানে হৈছে অৱস্থিত। ঠিক আছে, লোকেটেড মানে হৈছে অৱস্থিত, আৰু এইটো হৈছে বান্ধৱগড়। ঠিক আছে, বান্ধৱগড় নেশ্যনেল পাৰ্ক। এতিয়া ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি মধ্যপ্ৰদেশ। ঠিক আছে, মধ্যপ্ৰদেশত কৰি আছে তোমালোকৰ বান্ধৱগড় নেশ্যনেল পাৰ্কখন অৱস্থিত। এতিয়া তোমালোকে কোৱাচোন অসমৰ ৰামচাৰ ছাইটৰ নাম কি? ঠিক আছে, ৰামচাৰ ছাইট যিটো আছে অসমত তাৰ নাম কি হয়? আৰু গোটেই ভাৰতত ইণ্ডিয়াত ৰামচাৰ ছাইট কিমানটা আছে? ঠিক আছে, ৰামচাৰ ছাইট ইণ্ডিয়াত মই অপশ্যন দি দিছোঁ 60খন, 70খন, 80খন নে 120খন। ঠিক আছে, এই চাৰিটাৰ ভিতৰত কোনটো অপশ্যন শুদ্ধ তোমালোকে মোক কমেণ্ট কৰি জনাবা। ঠিক আছে, এতিয়া তাৰ পিছৰ কুৱেশ্যন চাওঁ কি কৈছে। হায়দৰাবাদ ইজ চিটুৱেটেড অন দ্য বেংক অফ দ্য ৰিভাৰ। ঠিক আছে, হায়দৰাবাদ কোনখন নদীৰ পাৰত অৱস্থিত? বেংক মানে হৈছে পাৰ। ঠিক আছে, তুমি যদি দিয়া থাকে বেংক অফ দ্য ৰিভাৰ মানে হৈছে বেংক অফ দ্য ৰিভাৰ, তাৰ অৰ্থ হৈছে কোনখন নদীৰ পাৰত। ৰিভাৰ মানে হৈছে নদী আৰু বেংক মানে হৈছে পাৰ, মানে কোনখন নদীৰ পাৰত অৱস্থিত বুলি সুধিছে। নদীৰ পাৰত অৱস্থিত। অপশ্যন এ গোদাৱৰী, অপশ্যন বি তুংগভদ্ৰা, অপশ্যন চি মুচি আৰু অপশ্যন ডি কিষণ। ঠিক আছে, এই চাৰিটাৰ ভিতৰত কোনটো অপশ্যন শুদ্ধ? ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন নম্বৰ চি মুচি। ঠিক আছে, মুচিৰ পাৰত কি হৈছে হায়দৰাবাদ যিখন জিলা আছে বা যিখন ষ্টেট আছে সেইখন অৱস্থিত হ'ল। এতিয়া চাওঁ তাৰ পিছৰ কুৱেশ্যনটো। ইন তিব্বত দ্য ৰিভাৰ ব্ৰহ্মপুত্ৰ ইজ ন'ন এজ। আমি সেইটো সকলোৱে জানো যে তিব্বতত ব্ৰহ্মপুত্ৰ কি নামেৰে জনা যায়? অপশ্যন এ চিয়াং, অপশ্যন বি লোহিত, অপশ্যন বি চি দিহাং, অপশ্যন বি চাংপো। ঠিক আছে, এই চাৰিটাৰ ভিতৰত কোনটো অপশ্যন শুদ্ধ তোমালোকে মোক কমেণ্ট কৰিবা। ঠিক আছে, কাৰণ এইটো চবেই জানিবলগীয়া কথা, এইটো এটা কমন কুৱেশ্যন হয় যিটো পৰীক্ষাত আহিও থাকে আৰু আমি সকলোৱে জানো। ঠিক আছে, গতিকে সেইটো তোমালোকে মোক কমেণ্ট কৰি জনাবা। আৰু তাৰ লগতে ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য কিমান? ঠিক আছে, টোটেল দৈৰ্ঘ্য কিমান আৰু অসমত ইয়াৰ দৈৰ্ঘ্য কিমান সেইটো তোমালোকে কমেণ্ট কৰিবা। অসমত দৈৰ্ঘ্য আৰু টোটেল লেন্থ
মানে টোটেল দৈৰ্ঘ্য কিমান ঠিক আছে দুটা কুৱেশ্যন অসমৰ দৈৰ্ঘ্য আৰু গোটেই ভাৰতত দৈৰ্ঘ্য কিমান ব্ৰহ্মপুত্ৰ নদীৰ এই দুটাও কমেণ্ট কৰি জনাবা হ'ল এতিয়া তাৰপিছত কুৱেশ্যনটো চাওক তাৰপিছত কুৱেশ্যনটো কৈছে দুধা নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন উত্তৰাখণ্ড বিহাৰ উত্তৰ প্ৰদেশ নে মধ্য প্ৰদেশ ঠিক আছে এতিয়া ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ চি উত্তৰ প্ৰদেশত অৱস্থিত হ'ল এতিয়া তাৰপিছত কুৱেশ্যন চাওক which of the following is not a tributary of river Indus ঠিক আছে ইণ্ডাছ মানে সিন্ধু ইণ্ডাছ মানে হৈছে সিন্ধু নদীৰ ট্ৰিবিউটৰী কোনখন নহয় বুলি কৈছে ঠিক আছে আমি যদি জানো যে সিন্ধু নদীৰ কোনকেইখন হয় তেতিয়াহ'লে আমি কোনখন নহয় ক'ব পাৰিম বা তোমালোকে জানা যদি কোনখন নহয় তেতিয়াহ'লে সেইটো শুদ্ধ আনচাৰটো হ'ব অপশ্যন নম্বৰ বি টাৱি ৰিভাৰ হৈছে কি হয় সিন্ধু নদী বা ইণ্ডাছ ৰিভাৰৰ এখন ট্ৰিবিউটৰী নহয় ট্ৰিবিউটৰী মানে হৈছে উপনৈ ঠিক আছে ট্ৰিবিউটৰী মানে হৈছে উপনৈ মানে আমাক সুধিছে যে সিন্ধু নদীৰ উপনৈ কোনখন নহয় ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন নম্বৰ বি টাৱি হ'ল এতিয়া পিছৰ কুৱেশ্যন চাওঁ জজিলা পাছ ইজ লোকেটেড ইন হুইচ অফ দ্য ফলোয়িং ষ্টেট এণ্ড ইউটিজ অফ ইণ্ডিয়া ঠিক আছে জজিলাৰ যিটো পাছ আছে সেইটো কোনখন ষ্টেট বা ইউটিৰ লগত জড়িত হৈ আছে অপশ্যন এ লাডাখ অপশ্যন বি ছিকিম অপশ্যন চি জম্মু কাশ্মীৰ অপশ্যন ডি হিমাচল প্ৰদেশ ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন নম্বৰ এ লাডাখ ঠিক আছে লাডাখৰ লগত কি হৈছে জজিলা পাছটো জড়িত হৈ আছে হ'ল এটা পিছৰ কুৱেশ্যন চাওঁ লক্ষদ্বীপ গ্ৰুপ অফ আইলেণ্ড আৰ লোকেটেড ইন ঠিক আছে লক্ষদ্বীপ যিটো আইলেণ্ড আছে সেই আইলেণ্ডখন তোমাৰ ক'ত অৱস্থিত মানে কোনখন মহাসাগৰত অৱস্থিত আৰবিয়ান চি ৱে অফ বেংগল ইণ্ডিয়ান অ'চেন নে লক্ষাদ্বীপা চি ঠিক আছে এই চাৰিটাৰ ভিতৰত কোনটো অপশ্যন শুদ্ধ ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন নম্বৰ এ আৰবিয়ান চি ঠিক আছে এতিয়া চোৱা এইখন যদি তুমি ভাৰতৰ মেপ বুলি চোৱা এইটো নৰ্থ এইটো ইষ্ট এইটো ৱেষ্ট এইটো চাউথ ঠিক আছে এইফালে থাকিব আৰবিয়ান চি এইফালে থাকিব ৱে অফ বেংগল আৰু এইফালে থাকিব তোমালোকৰ ইণ্ডিয়ান অ'চেন ঠিক আছে ইণ্ডিয়ান অ'চেন এইটো মনত ৰাখিবা কেনেকৈ মনত ৰাখিবা আৰবিয়ান চি এ আৰু বি তোমালোকে এলফাবেট লিখিলে যেনেকৈ এৰ পৰা বিলৈ যায় তেনেকৈ মনত ৰাখিবা আৰু এইটো তলত থাকিব সদায় ইণ্ডিয়ান অ'চেন হ'ল আৰবিয়ান চি আৰু ৱে অফ বেংগল ঠিক আছে যিবিলাক নদী এইফালে আহি পৰিব সি ৱে অফ বেংগলত আহি পৰিব আৰু যিবিলাক নদী এনেকৈ আহি পেলাই ইয়াত পৰিবহি সি হ'ব তোমাৰ ক'ত আৰবিয়ান চিত পৰিব হ'ল বুজিলা এইটো তাৰপিছত কুৱেশ্যন চাওঁ which of the following eastern north eastern এইটো নৰ্থ আছিল NORTH ঠিক আছে থাকি গ'ল which of the following north eastern state of India does not share border with Bangladesh ঠিক আছে ইয়াত যিকেইখন নৰ্থ ইষ্টাৰ্ণ ইণ্ডিয়াৰ নাম দিয়া আছে ষ্টেটৰ মানে ৰাজ্যৰ নাম দিয়া আছে সেইকেইখনৰ ভিতৰত কোনখনে বাংলাদেশৰ লগত নিজৰ বৰ্ডাৰ মানে সীমা শ্বেয়াৰ নকৰে ঠিক আছে যিহেতু আমি চব নৰ্থ ইষ্টৰে হয় গতিকে তোমালোকে ইয়াৰ আনচাৰটো কি কৰিবা কমেণ্ট কৰি জনাবা হ'ল এতিয়া তাৰপিছৰ কুৱেশ্যন চাওঁ which of the following state of India does not share any international boundary ঠিক আছে এতিয়া আমাক সুধিছে যে তলৰ চাৰিখনৰ ভিতৰত কোনখন ভাৰতীয় ৰাজ্যই কি নকৰে তোমাৰ ইণ্টাৰনেশ্যনেল বৰ্ডাৰ মানে ইণ্টাৰনেশ্যনেল যিবিলাক দেশ আছে বাকী যিবিলাক দেশ আছে সেই দেশৰ লগত নিজৰ সীমা কি নকৰে ভাগ নকৰে এতিয়া ইয়াৰ অপশ্যন আছে উত্তৰাখণ্ড অপশ্যন বি কৰ্ণাটকা অপশ্যন চি হিমাচল আৰু অপশ্যন ডি বিহাৰ ঠিক আছে ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন নম্বৰ বি কৰ্ণাটকাই কি কৰে কোনো বৰ্ডাৰ শ্বেয়াৰ নকৰে কাৰ লগত ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী শ্বেয়াৰ নকৰে মানে বেলেগ দেশৰ লগত বাউণ্ডেৰী মানে ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী মানে হৈছে অসমৰ যিটো চাৰিসীমা আছে অসমৰ নহয় ভাৰতৰ যিটো চাৰিসীমা আছে সেই চাৰিসীমাই যোনকেইখন ৰাজ্যই তোমাৰ বেলেগৰ লগত নিজৰ সীমা শ্বেয়াৰ কৰিছে সেইকেইখনে তাৰ অৰ্থ হৈছে যে সেইকেইখনে কি কৰিছে ইণ্টাৰনেশ্যনেল বৰ্ডাৰ শ্বেয়াৰ কৰিছে বুজিলা তাৰপিছত কুৱেশ্যন চাওঁ দ্য চাউথাৰ্ণ মোষ্ট পইণ্ট অফ মেইনলেণ্ড ইণ্ডিয়া ইজ ঠিক আছে মেইনলেণ্ড ইণ্ডিয়াৰ তোমাৰ চাউথাৰ্ণ মোষ্ট পইণ্টটো কি হয় অপশ্যন এ ইন্দিৰা পইণ্ট অপশ্যন বি কন্যাকুমাৰী অপশ্যন চি কন্দাকুলাম অপশ্যন ডি নিকোবৰ আইলেণ্ড ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন নম্বৰ বি কন্যাকুমাৰী ঠিক আছে কন্যাকুমাৰী হৈছে মেইনলেণ্ড ইণ্ডিয়াৰ চাউথাৰ্ণ মোষ্ট পইণ্ট হ'ল এতিয়া তাৰপিছত কুৱেশ্যন চাওঁ দ্য মেগিনেট লাইন ইজ দ্য বাউণ্ডাৰী লাইন বিটুইন গ্ৰেছ এণ্ড ড্ৰেছ ঠিক আছে যিটো মেগিনেট লাইন আছে সেইটো ক'ৰ বাউণ্ডাৰী হয় অপশ্যন এ ইটালী আৰু ফ্ৰান্স অপশ্যন বি জাৰ্মানী এণ্ড ছুইজাৰলেণ্ড অপশ্যন চি স্পেইন এণ্ড পৰ্তুগাল আৰু অপশ্যন ডি ফ্ৰান্স এণ্ড জাৰ্মানী ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন নম্বৰ ডি ফ্ৰান্স আৰু জাৰ্মানী কি হয় বাউণ্ডাৰী হয় ঠিক আছে এতিয়া তাৰ পিছৰ কুৱেশ্যন চাওঁ কি কৈছে ইয়াৰ পিছৰ কুৱেশ্যনটো মই তোমালোকৰ কাৰণে লৈ আহিছোঁ কি হয় এইটো কুৱেশ্যন অফ দ্য ডে হয় মানে তোমালোকে আজিৰ যিটো কুৱেশ্যন আছে সেই কুৱেশ্যনটো তোমালোকে ছল্ভ কৰি পেলাই মোক কমেণ্ট কৰি জনাব লাগিব ঠিক আছে এতিয়া এই কুৱেশ্যনটো সুধিছে যে ষ্ট্ৰেইট অফ ডোভাৰ ছেপাৰেট হুইচ অফ দ্য টু ফলোয়িং কাণ্ট্ৰিজ ঠিক আছে ষ্ট্ৰেইট অফ ডোভাৰে
তোমাৰ কোন দুখন কাণ্ট্ৰিক ছেপাৰেট কৰে ঠিক আছে কোন দুখন দেশক ছেপাৰেট কৰে ইয়াৰ অপশ্যন 8 আছে স্পেইন এণ্ড পৰ্তুগাল অপশ্যন সি বি স্পেইন এণ্ড ইটালী অপশ্যন সি ইউনাইটেড কিংডম এণ্ড ফ্ৰান্স আৰু অপশ্যন ডি ইউনাইটেড কিংডম এণ্ড জাৰ্মানী ঠিক আছে এই চাৰিখনৰ ভিতৰত কোনখনৰ কি কৰে স্পেইন তোমাৰ ষ্ট্ৰেইট অফ ডভাৰে ছেপাৰেট কৰে মানে পৃথক কৰে ছেপাৰেট মানে কি হৈছে পৃথক কৰে ঠিক আছে ইয়াৰ শুদ্ধ আনসাৰটো তোমালোকে মোক কমেণ্ট কৰি জনাবা কি হ'ব ঠিক আছে এণ্ড থ্যাংক ইউ ফৰ ৱাচিং মাই ভিডিঅ' এণ্ড শ্বেয়াৰ এণ্ড ফ'ল' মাই পেজ